বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। সচৰাচৰ আমি দেখোঁ যে শিক্ষকসকল ধৰি লওক বহুত সোনকালে স্কুল যাব লগা হয়, কিন্তু তেওঁলোকৰ ছুটিৰ সময়ো অলপ সোনকাল হয়। যিখিনি আমাৰ প্ৰাথমিক শিক্ষা আছে তেওঁলোকৰ 1:45 যিহেতু স্কুল ছুটি হয়, তেওঁলোক তাৰ পাছতে ঘৰলৈ গুচি আহিব পাৰে। কিন্তু এতিয়াৰ পৰা সেই বস্তুটো নহ'ব, যিহেতু নতুন নিৰ্দেশনা আহিছে যে শিক্ষকসকলেও পাছবেলা 3:25লৈকে 3:25 তেওঁলোকে স্কুলতে থাকিব লাগিব। 3:25 যিটো সময় সেইটো শিক্ষা সেতু পৰ্টেলত তেওঁলোকে এক্সিট টাইম সেই তেতিয়াহে মাৰিব পাৰিব। যদি সেই সময়ত তেওঁলোকে এক্সিট নামাৰে তেতিয়া নহ'ব। এতিয়া তেওঁলোকেও সুধিছে যে যদি স্কুল সোনকালে ছুটি দিয়ে আমি ইমান সময় এনেই কি কৰি থাকিম। এইটো লৈ পেলাই বহুতো কথা বতৰা হৈছে। চাই লওঁ আহক গোটেই কথাটো। যি অৰ্ডাৰ ওলাইছিলে তাৰ পৰিপ্ৰেক্ষিতত এনেকৈ নিউজ আপোনালোকৰ হৈছে। ইয়াতে লিখিছে যে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী নাথাকিলেও বিদ্যালয়তে 1.5-2 ঘণ্টা শুই বহি কটাব লাগিব প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে। সচৰাচৰ আমি শুনি থাকোঁ যে শিক্ষকসকল ধৰি লওক যোৱাটোতো বহুত সোনকালে যাব লাগে বাৰু, সেইটো সঁচা কথা। কিন্তু তেওঁলোকে ধৰি লওক 1:30 বজাত বা 2টা বজাত আহি ঘৰ পাই যায়হি, যিহেতু স্কুল ছুটি হয়। কিন্তু বৰ্তমান কৈছে যে স্কুল ছুটি হ'লেও তেওঁলোক স্কুলতে থাকিব লাগিব, 1.5-2 ঘণ্টা তেওঁলোকে শুই বহি কটাব লাগিব। এনে এক আজব নিৰ্দেশনাকে জাৰি কৰিছে শিক্ষা বিভাগে। প্ৰাথমিক শিক্ষা অৰ্থাৎ এলিমেণ্টেৰী এডুকেশ্যনৰ তাত দিছে। নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পাছতে সৰ্বশিক্ষা অভিযানৰ কৰ্তৃপক্ষই SSA ফালৰ পৰা আহিছে। শিক্ষা গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ চমুকৈ SCERTৰ বাৰ্ষিক শৈক্ষিক কেলেণ্ডাৰৰ ভিত্তিত বিদ্যালয়ত শিক্ষকৰ উপস্থিতি তথা সময় নিৰ্ধাৰণ কৰা হৈছে। SCERTৰ 24 বৰ্ষৰ বাৰ্ষিক শৈক্ষিক কেলেণ্ডাৰ অনুসৰি এতিয়াৰে পৰা প্ৰাথমিক শিক্ষকৰ নিজ নিজ বিদ্যালয়ত উপস্থিতি হোৱা অৰ্থাৎ প্ৰৱেশৰ সময় হৈছে পুৱা 9 বজাত, অৰ্থাৎ 9টা বজাত স্কুল পাবগৈ লাগিব। একেদৰে বিদ্যালয়ৰ ছুটিৰ সময় হৈছে বিয়লি 3:25 বজাত। অৰ্থাৎ এতিয়াৰ পৰা সোনকালে নহয়, 3:25হে তেওঁলোকৰ ছুটি হ'ব। তাৰ পাছতহে তেওঁলোকে আহিব পাৰিব। স্কুল যেইটাতে ছুটি হওক তেওঁলোকে তাৰ পাছত দৰকাৰ পৰিলে এনেই বহি থাকিব লাগিব। এক কথাত শিক্ষা সেতু পৰ্টেলত শিক্ষকসকলে বিদ্যালয়ত উপস্থিত আৰু প্ৰস্থানৰ এই সময়সীমা মানি চলিব লাগিব। লক্ষণীয় বিষয়টো হৈছে শিক্ষা বিভাগৰ এই নিৰ্দেশত প্ৰাথমিক বিদ্যালয়ত অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত বিদ্যালয় ছুটিৰ কোনো নতুন সময় উল্লেখ কৰা নাই যদিও পূৰ্বৰ নিৰ্দেশনা অনুসৰি দিনৰ 1:45 বিদ্যালয় ছুটি দিব লাগিব। যিটো শিক্ষা সেতু পৰ্টেলৰ কথা কৈছে তাত 9টাত সোমাব লাগিব আৰু 3:25হে তেওঁলোকে এক্সিটৰ টাইম মাৰিব পাৰিব। সেইটো হিচাপত দিনৰ যিটো আমাৰ দুপৰীয়া 1:45ত স্কুল ছুটি হোৱাৰ সময় হয়, কিন্তু সেই সময়টো সাল-সলনি এতিয়ালৈকে কোনো ধৰণৰ অৰ্ডাৰ দিয়া নাই। স্বাভাৱিকতে এতিয়া শিক্ষক সমাজৰ মাজতো প্ৰশ্ন উঠিছে, যদি ছাত্ৰ ছাত্ৰীক 2 বজাৰ পূৰ্বে ছুটি দিয়া হয় তেনেহ'লে শিক্ষকসকলে একো কাম নোহোৱাকৈ বিয়লি 3:25লৈ অপেক্ষা কৰিব লাগিব নেকি? ডেফিনেটলি যদি সেইটো হিচাপত হয় 1:45 যদি ল'ৰা ছোৱালী ছুটি দিয়ে, টিচাৰসকলে কি কৰি থাকিব ইমান দেৰি? বিদ্যালয় ছুটিৰ পাছত শিক্ষকসকলে 1.5-2 ঘণ্টা সময় কি কৰি কটাব বুলিও প্ৰশ্ন কৰিছে একাংশ শিক্ষকে। অৱশ্যে একাংশ শিক্ষকে শিক্ষা বিভাগৰ এই কাৰ্যৰ বিৰোধিতা কৰিলেও আন একাংশ শিক্ষকে আকৌ জিৰণিৰ সময়খিনিত ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কামত ব্যস্ত হ'ব পৰা যাব বুলিও মন্তব্য কৰিছে। এইসকল শিক্ষকৰ যুক্তি, আন চৰকাৰী কৰ্মচাৰীয়ে যদি বিয়লি 4-5 বজালৈ কাৰ্যালয়ত কাম কৰিব পাৰে তেনেহ'লে শিক্ষকসকলে 3:25 বজালৈ বিদ্যালয়ত উপস্থিত থকাৰ আপত্তি ক'ত? কিছুমানে বেয়া পাইছে, কিছুমানে ভাল পাইছে। সেইটো কৈছে যে হয়, অন্যান্য সকলো ডিপাৰ্টমেণ্টত মানুহ 5টালৈকে থাকে। শিক্ষকসকলে কিয় 3:25লৈকে থাকিব নোৱাৰিব? সেইটো আৰু তেওঁলোকৰ নিজৰ কথা, কিন্তু আল্টিমেটলি বস্তুটো এইটো। আপোনালোকে দেখিলে কিছুমানে ভাল পাইছে, কিছুমানে বেয়া পাইছে। যি কি নহওক আপোনালোকে কি ভাবে জনাব, আৰু এই বস্তুটোৰ ওপৰত যদি বিতংকৈ আৰু যদি কিবা আপোনালোকৰ ইনফৰ্মেশ্যন আছে আপোনালোকে ভালদৰে জনাব পাৰে, যাতে অন্যান্য লোকৰো সুবিধা হয়। থেংক ইউ, ইমানেই আছিলে।